মোৰ হাতত খবৰ আছিলে, মই এজনক হোৱাটছআপ কৰিও দিছিলোঁ। অলৰেডি দিল্লীৰ পৰা অৰ্ডাৰ আহিছিলে যে এই প্ৰস্তাৱটো গৃহীত কৰাৰ সময়ত তেওঁলোক উপস্থিত থাকিব নালাগে। কাৰণ আজি সদনে অলপ পিছতে কংগ্ৰেছ দলক সমালোচনা কৰি এটা প্ৰস্তাৱ ল'ব। কি প্ৰস্তাৱ ল'ব? যে আমি আহ্বান জনাম সদনে যাতে নাৰী শক্তি অধিনিয়ম বিলখন গৃহীত কৰায়। সেইটোৱে আমাৰ প্ৰস্তাৱ। আৰু ৰাতিপুৱাই তেওঁলোকলৈকে ইনষ্ট্ৰাকশ্যন আছিলে যে এই গৃহীত কৰাৰ সময়ত যিকোনো এটা পইণ্ট উলিয়াই ৱাকআউট কৰিব লাগে। এইবিলাকৰ কাৰণে মানুহে তেওঁলোকক বেয়া পায়। আজি যেতিয়া সদনে মহিলাক ৰিজাৰ্ভেশ্যনৰ বিল দিয়াৰ বা মহিলাক ৰিজাৰ্ভেশ্যনৰ দিয়াৰ এটা প্ৰস্তাৱ পাঠ কৰিছে, মই যদি কংগ্ৰেছ হ'লোহেঁতেন মোক মাৰিলে খেদিলেও মই উঠি নগ'লোহেঁতেন। কাৰণ মই আপুনি দুইজনে ভাল কৰিছে, সেইকাৰণে দুইজন জিকি আহিছে। ভাল কৰাৰ কাৰণেতো জিকি আহিছে, নহ'লে মমতা বেনাৰ্জী বেংগলত হাৰি গ'ল, অসমততো মমতা দিদি নামত ওট হৈ গ'ল। কিয়? কাৰণ যুক্তিনিষ্ঠ কথাত আছে, আপুনিও আছে, যে ইয়াতে মহিলাৰ যদি বিল এখন পাছ হোৱাৰ সময়ত ওলাই গ'লেও বাৰু আকৌ সোমাই আহিব লাগিছিলে যে আমি ইয়াৰ ভাগ ল'ম। তেওঁলোকৰ মহিলা বিৰোধী, আৰু মই কৈছোঁ দিছ ইজ নট এ আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড, মহিলা বিৰোধী চৰিত্ৰটো এই ৱাকআউটৰ জৰিয়তে আকৌ এবাৰ তেওঁলোকে প্ৰমাণ কৰি দিব। ৯৬ চনতো এই কাম কৰিছিল, ৯৮তো এইটো কাম কৰিছিল, ২০০০তো কৰিছিল, ২০০৬তো কৰিছিল, ২০০৮তো কৰিছিল। হুলস্থুল এটা লগাই তেওঁলোকে সদনখন বন্ধ কৰি দিয়ে। মই ভাবোঁ যে অসমৰ কাৰণে গৌৰৱৰ কথা। আমি অসমত সকলোৱে জানো যে আমি মা কামাখ্যাক উপাসনা কৰোঁ, দুৰ্গাক উপাসনা কৰোঁ। জয়মতী, মূলা গাভৰু আমাৰ বাবে একোটা প্ৰেৰণাৰ প্ৰতীক। কনকলতা বৰুৱাৰ আত্মত্যাগে আজিও আমাক সকলোৰে আলোড়িত কৰে। অসমৰ সমাজ ব্যৱস্থাত মহিলাই সদায় অগ্ৰণী স্থান লাভ কৰি আহিছে। স্বাধীনতা সংগ্ৰাম হওক, অসম আন্দোলন হওক, বড়ো আন্দোলন হওক, জনজাতীয় আন্দোলন হওক বা অসমৰ পুৰণা ইতিহাস হওক, নাৰীয়ে অসমৰ সমাজ জীৱনত সদায়ে ভূমিকা পালন কৰি আহিছে। আৰু অলপ আগতে মোৰ ভাষণত মই কৈছিলোঁ যে কেনেকৈ ৪০ লাখ মহিলা সদস্যই আত্মসহায়ক গোটৰ জৰিয়তে আজি অসমৰ অৰ্থনীতিকো এটা নতুন ৰূপ দিবলৈ প্ৰয়াস কৰিছে। অধ্যক্ষ মহোদয়, এই যদি কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিলখন পাছ হ'লহেঁতেন আমাৰ কেইবাটাও লাভ হ'লহেঁতেন। প্ৰথম, মহিলাই ৰিজাৰ্ভেশ্যন পালেহেঁতেন। দ্বিতীয়তে, আজি আমাৰ সদনত মাত্ৰ ১৪খন চিট, ধুবুৰীত ১০ লাখতকৈও ১৫ লাখতকৈও বেছি ভোট আছে। আমাৰ ২১টা পাৰ্লিয়ামেণ্ট চিট হ'লহেঁতেন। কিমান ভাল হ'লহেঁতেন যে অসমৰ পৰা ২১জন প্ৰতিনিধি থাকিলহেঁতেন। আৰু আমাৰ বিধানসভাখন আমি আগতে ডাঙৰ বিধানসভা বনাইছিলোঁ যাতে আমাৰ মহিলা ৰিজাৰ্ভেশ্যনৰ পিছতো চিট বাঢ়িব। আৰু এই সদনখন যদি চাই আপুনি দেখিব যে যিমান এমেণ্ডমেণ্ট হ'লহেঁতেন সিমানখন আসন ইয়াতে খালী আছে। তাৰ মানে এইটো কোনো ৰাজনৈতিক উদ্দেশ্যেৰে কৰা সদন নহয়। এইখন সদন কোনে বনাইছিল অধ্যক্ষ মহোদয়? কংগ্ৰেছৰ দিনত হৈছিলে, টংক বাহাদুৰ ৰায়ে আৰম্ভ কৰিছিল। তাৰমানে কংগ্ৰেছৰ দিনৰ পৰা এইটো চিন্তা আছিলে যে এটা সময় আহিব য'ত নেকি 50% চিট বাঢ়িব। আপুনি আমাৰ বিধানসভাখন চাওক, নিয়মমতে মোদী ডাঙৰীয়াৰ দিনততো এইখনৰ কাম আৰম্ভ হোৱা নাছিল। এইখনৰ কাম আৰম্ভ হৈছিল তৰুণ গগৈৰ দিনত। টংক বাহাদুৰ ৰয় ডাঙৰীয়া অধ্যক্ষ থাকোঁতে তেওঁ কিয় ইয়াতে চিটৰ সংখ্যা বেছি কৰি থৈ গৈছিল? তাৰমানে এইটো আগৰ পৰাই নিৰ্ধাৰিত হৈ আছিল যে যেতিয়াই ডিলিমিটেশ্যন হ'ব এইবাৰ চিট বাঢ়িব। আৰু একজেক্টলি চিট কেইটা যদি গন্তি কৰে ইমানেই চিট যিমান সদনত বিলত উত্থাপন হৈছিল। আৰু পাৰ্লিয়ামেণ্টখনো এনেকৈ বনোৱা হৈছিলে যাতে বৰ্ধিত চিট আমি সদনৰ ভিতৰত একমডেট কৰিব পাৰোঁ। তাৰমানে এই যিখন সদন অধ্যক্ষ মহোদয়, ইয়াৰ কাম আৰম্ভ হৈছিল মোৰ যদি মনত আছিল এৰাউণ্ড ২০০৭-০৮। তাৰমানে তেতিয়াৰ পৰা এইটো সিদ্ধান্ত আছিল। কোনো মোদীজীয়ে
ডিলিমিটেশ্যন কৰি ষড়যন্ত্ৰ কৰিবৰ কাৰণে কৰা নাছিল যদি মোদীজীয়ে ষড়যন্ত্ৰ কৰিছিলে তাৰ মানে 2006 চনতে তৰুণ গগৈ গম পাব লাগিব যে মোদীয়ে প্ৰধানমন্ত্ৰী হ'ব নহলে কিয় এই সিটবিলাক বঢ়াকৈ ডাঙৰ কৰি হলটো বনাব তাৰ মানে আমাৰ পলিটিক্যাল ক্লাছৰ মাজত আগৰ পৰা এটো বুজাবুজি আছিলে যে যেতিয়াই ডিলিমিটেশ্যন হ'ব সিট বাঢ়িব এটো কোনো নতুন কথা নহয় আজি যি সকলে বিৰোধিতা কৰিছে কংগ্ৰেছ দলে বিৰোধিতা কৰিছে সিট বঢ়ুৱাত মই তেওঁলোকক প্ৰশ্ন কৰিব খুজু যে আপোনালোকে এছেম্বলিখন 126টা সিট নকৰি 160টা সিট কিয় কৰিছিল তাৰ মানে আপোনালোকে ডিলিমিটেশ্যন কৰিলে ভাল বিজেপিয়ে ডিলিমিটেশ্যন কৰিলে বেয়া নহলে তো এসক পিছৰ তিনটা খালি হৈ আছে আৰু এইটো হল মই বনোৱা নহয় মই মাত্ৰ ইয়াক ফিনিশ কৰিছিল কিন্তু ডিজাইন কেশৱ মহন্ত ডাঙৰীয়া জানিব পদ্ম হাজৰিকা ডাঙৰীয়া জানিব এই ডিজাইনটো মই বনোৱা ডিজাইন নহয় ইমান ডাঙৰ ইমান বহল ইমান সিট তাৰ মানে আমাৰ বিধায়কসকলৰ মাজত এইটো কথা আগৰ পৰাই আছে যে কেতিয়াবা নহয় কেতিয়াবা 50% সিট বাঢ়িব আজি তেওঁলোকে সিটু বাঢ়িব নিদিলে মহিলাকো আৰক্ষণ নিদিলে আৰু অসমৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যসমূহক বৰ্ধিত এমপি সিটৰ পৰা বঞ্চিত কৰিলে সাতজন নতুন এমপি হলেতেন অৰ্ধেক বিধায়ক আহিলেহেঁতেন ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তাসমূহে অধিকাৰ পালেহেঁতেন আৰু তাৰ লগতে 33% মহিলাৰো ৰিজাৰ্ভেশ্যন হলে অধ্যক্ষ মহোদয় এই কথাবোৰ এনেই নহয় আজি যেতিয়া এই বিলখন আহিছে অলৰেডি অৰ্ডাৰ আছিল যে আপোনালোক ওলাই যাব এই গুটেই কামবোৰ তেওঁলোকে এনেকে কৰে কাৰণে আজি মহিলাসকলে গম পাব যে যেতিয়া অসম বিধানসভাই মহিলাক ৰিজাৰ্ভেশ্যন দিয়াৰ কাৰণে প্ৰস্তাৱ পাছ কৰিছে তেতিয়া কংগ্ৰেছে ৱাক আউট কৰিছে কালি কোন মহিলাই ভোট দিব মহিলাই ভোট নিদিব পিছত কব ইভিএমত গণ্ডগোল আছে আজি কিয় মহিলাই ভোট দিব আপুনি মোক কওকচোন আৰু তেতিয়াই কব নহয় নহয় ইভিএমত গণ্ডগোল তেওঁলোকে জিকা সিট কেটাত ইভিএমবোৰ ঠিক থাকে আৰু আমি জিকা সিট কেটাত ইভিএম কেটা বেয়া হৈ যায় মানুহে কি কয় অখিল গগৈয়ে উঠি কব যে আপোনালোক ইভিএম চুৰ কৰি জিকিছে তেতিয়ালে আপুনিও শিৱসাগৰ ডকাইতি কৰি জিকিছে আমি যদি চুৰি কৰি জিকিছো একেইটো ইভিএম আপোনাৰ তাতে ভাল আমাৰ তাতে বেয়া আচৰিত কথা গতিকে এই ধৰণৰ যুক্তি তৰ্ক কৰি আজি অসমৰ মানুহক প্ৰতাৰণা কৰা প্ৰলোভিত কৰাৰ সময় পাৰ হৈ গল আমি বিচাৰো এজন অসমবাসী হিচাপে লোকসভাৰ সিট বাঢ়িব লাগে এছেম্বলিৰ সিট বাঢ়িব লাগে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তাসমূহে অধিকাৰ পাব লাগে আৰু তাৰ লগত আমাৰ মাতৃসকলে 33% ৰিজাৰ্ভেশ্যনৰ সুবিধা পাব লাগে সেইবাবে মই সদনক আহ্বান জনাম যে আমাৰ নাৰী শক্তি অধিনিয়ম বিল সোনকালে পাছ কৰিবৰ বাবে বা তাক নতুনকৈ ইন্ট্ৰোডিউস কৰি পাছ কৰাৰ বাবে অসম বিধানসভাই সংসদক আহ্বান জনাই আমি যেটো প্ৰস্তাৱ আজি পাৰিত কৰিব খুজিছো তাক যাতে সৰ্বসন্মতিক্ৰমে পাৰিত কৰে আৰু আপোনালোকেও ৰাইজক গৈ ক'ব যে মহিলা ৰিজাৰ্ভেশ্যনৰ বিল পাৰিত কৰাৰ সময়ত কংগ্ৰেছে ৱাক আউট কৰিছে